ৰাতি ৰাতি হাজাৰ হাজাৰ পোক খোৱা জেঠীটোৱেও পুৱা হ'লে মহাপুৰুষৰ ফটো পিছফালে লুকাই থাকে। আজিকালি বহু মানুহৰ চৰিত্ৰও এনেকুৱাই। কিতাপবোৰত ধূলি লাগি আছে আৰু মানুহবোৰে মোবাইল চাফা কৰি আছে। এয়াই আজিৰ আধুনিকতা। খবৰ আৰু কবৰ নিজৰবোৰেই খান্দে। শ্বাস আৰু বিশ্বাস বেলেগ বেলেগ, কিন্তু কাম একেই। যদি শ্বাস যায় তেন্তে শৰীৰ মৃত্যু হয়, আৰু যদি বিশ্বাস যায় তেন্তে সম্পৰ্ক মৃত্যু হয়। মনত ৰাখিব, যি ব্যক্তি কাৰো দৃষ্টিত বেয়া নহয় তেওঁ বহুত চালাক হয়, আৰু এনে ব্যক্তি কাৰো কিন্তু আপোন নহয়। যিজনক কোনো শুধৰাব নোৱাৰে সেইজনক সময়ে শুধৰায়। কষ্ট, অপমান, অস্বীকৃতি, আঘাত আৰু প্ৰতাৰণাই মানুহক সম্পূৰ্ণৰূপে বদলাই দিয়ে। ভয় মৰিব কাৰণে নালাগে, ভয় মৰি মৰি জীয়াই থাকিবলৈ লাগে। খোজ, শপত আৰু কলম সদায় ভাবি চিন্তি উঠাব। আপোনবোৰৰ যদি আপোনতাই নাথাকে তেন্তে কিহৰ আপোন? এইবোৰ কেৱল বন্ধ চকুৰ সপোন। অন্ধ মানুহ এজনে যদি প্ৰথম দেখে তেন্তে প্ৰথমতে কি পেলাই দিব জানে? লাখুটিডাল, যিডালে তেওঁক লগ দিছিল। ঠিক একেদৰে কিছুমান মানুহেও স্বাৰ্থ শেষ হোৱাৰ পিছত আপোনজনক দলিয়াই দিয়ে। কৰ্ম দ্বাৰাই মানুহৰ পৰিচয় হয়, কিয়নো দামী কাপোৰ দোকানৰ পুতলাবোৰেও পিন্ধে। নিজৰ মন বেয়া হ'লে নিজেই ঠিক কৰক, কিয়নো তোমাৰ বাবে তোমাতকৈ আপোন আৰু কোনো নাই। মই সদায় সকলোকে মন ভালে ৰখাৰ চেষ্টা কৰোঁ, কিন্তু সকলোৱে পাহৰি যায় যে মোৰো এটা মন আছে। জীৱনত অকলে থাকিবলৈ শিকক, কিয়নো জীৱনৰ সকলো বেয়া সময় অকলেই পাৰ কৰিব লাগিব। সঠিক কৰ্ম মানে এইটো নহয় যে তাৰ পৰিণাম সকলো সময়তে ভাল হ'ব। সঠিক কৰ্ম মানে এইটোহে যে তাৰ উদ্দেশ্য কেতিয়াও অসৎ নহয়। কাৰোবাক মৰাৰ পিছত প্ৰশংসা কৰা আৰু কাৰোবাক মনত আঘাত দি ক্ষমা বিচৰা, দুয়োটাই মূল্যহীন। সময়ে সময়ে নিজকে আপডেট কৰক, নহ'লে এই দুনিয়াই আপোনাক ইউজ কৰি হেং কৰি গুচি যাব। যিজন অতি বেছি ভাল আৰু সৰল সিয়েই বেছি কষ্ট সহ্য কৰিব লগা হয়। এইটোৱেই পৃথিৱীৰ নিয়ম। আনৰ দুখ দেখি যদি আপোনাৰ দুখ লাগে তেন্তে আপুনি দুৰ্বল নহয়, আপুনি ভাগ্যৱান। কাৰণ ওপৰৱালাই মন সকলোকে দিছে, কিন্তু মানৱতা কিছু মানুহৰহে আছে। সৰুতে কষ্ট পালে চিঞৰি চিঞৰি কান্দিছিলোঁ যাতে সকলোৱে শুনে, কিন্তু এতিয়া কষ্ট পালে মুখ লুকাই কান্দো যাতে কোনেও নেদেখে। মানি ল'লে তুমি বহুত ভাল আৰু নামানিলে তুমি বেয়া। কথা সহ্য কৰিলে তুমি ভদ্ৰ আৰু মুখে মুখে উত্তৰ দিলে তুমি অভদ্ৰ। এজনী ছোৱালী সুন্দৰ হোৱাৰ আগতে চৰিত্ৰৱান হোৱা বেছি দৰকাৰ। শৰীৰৰ সৌন্দৰ্যক লৈ কেতিয়াও গৌৰৱ নকৰিব, কাৰণ সেইটো আপোনাৰ সৃষ্টি নহয়। বংশক লৈও আপুনি গৌৰৱ নকৰিব, কাৰণ সেইটো আপোনাৰ নিৰ্বাচন নহয়। গৌৰৱ কৰক উন্নত চৰিত্ৰৰ ওপৰত, কাৰণ যিটো আপুনি নিজে গঠন কৰিছে। তুমি যেতিয়া বিপদত পৰিবা তেতিয়া দেখিবা তেজৰ সম্পৰ্ক থকা মানুহবোৰেই প্ৰথমেই আঁতৰি গৈছে। তুমি যদি এজন মানুহক 99 দিন সহায় কৰা আৰু যদি এদিন নকৰা, তেতিয়া সেই মানুহজনে এদিন সহায় নকৰা কথাটো মনত ৰাখিব,
কিন্তু 99 দিন সহায় কৰাটো পাহৰি যাব। এয়াই মানুহৰ চৰিত্ৰ। যিটো পোৱাৰ বাবে তুমি অস্থিৰ হবা সেইটো কেতিয়াও নোপোৱা। কেৱল মাত্ৰ সেইটোহে পাবা যিটো কাৰণে তুমি ধৈৰ্যৰে ৰৈ আছা। জ্ঞানীৰ পৰিচয় কৰ্মত আৰু মূৰ্খৰ পৰিচয় তৰ্কত। জীৱনত যিজনে এবাৰ ঠগ খাইছে তাৰ কাৰণে দ্বিতীয়বাৰ কাৰোবাক বিশ্বাস কৰাটো খুব কঠিন। আনক অৱহেলা কৰিলে কিমান কষ্ট হয় সেইদিনা বুজিবা যিদিনা তোমাক আনে অৱহেলা কৰিব। অহংকাৰ নকৰিব, পতন হ'ব। অতিৰিক্ত সৰল নহ'ব, এই স্বাৰ্থপৰ সমাজে তোমাক ঠগিব। মা শিক্ষিত হওক বা নহওক, জীৱনৰ প্ৰথম শিক্ষক হ'ল মা। অহংকাৰ সেই সকলেই কৰে যিয়ে হঠাৎ কিছু পায় যিটো পোৱাৰ যোগ্য আচলতে তেওঁ কেতিয়াও নাছিল। স্বাৰ্থপৰ মানুহবোৰৰ এটা সুন্দৰ গুণ, সেইটো হ'ল তেওঁলোকৰ পৰা কেতিয়াও খুজিব নালাগে। দৰকাৰ হ'লে তেওঁলোকেই আপোনাক খুজিব। কাকো বেছি ভাল নাপাবা, কাকো বেছি বিশ্বাস নকৰিবা, কাৰো পৰা বেছি আশা নকৰিবা। কাৰণ এই বেছিবোৰেই এটা সময়ত বৰ বেছিকৈ কষ্ট দিয়ে। আনে তোমাৰ নামটোহে জানে, তোমাৰ জীৱনৰ কাহিনীবোৰ নাজানে। আনে তোমাৰ হাঁহিটোহে দেখিছে, কিন্তু কষ্টবোৰ দেখা নাই। আনে তোমাৰ বেয়াটোহে চায়, ভালবোৰ চোৱা নাই। তেতিয়াহ'লে আনৰ কথা শুনি হতাশ হ'বলৈ কি দৰকাৰ? নিজৰ মতে জীৱনটো সজোৱা, মাথো শুদ্ধ পথেৰে। সময়, গুৰুত্ব আৰু সন্মান আনৰ পৰা জোৰ কৰি বা খুজি লোৱা বস্তু নহয়। আৰু য'ত তোমাৰ বাবে গুৰুত্ব আৰু সন্মান নাই তাত তুমি থকাটো উচিত নহয়। সুন্দৰ হোৱা মানে এখন সাধাৰণ মুখমণ্ডলৰ উপস্থিতি নুবুজায়। সৌন্দৰ্য মানে এটা অসাধাৰণ মন, এখন অসাধাৰণ হৃদয় আৰু এটি অসাধাৰণ আত্মা। যাৰ ওচৰত এই তিনিটা আছে তেওঁহে প্ৰকৃত সুন্দৰ। আচলতে জীৱনত অভাৱ বুলিবলৈ একো নাই। যিখিনি পাওঁ সেইখিনিতে সন্তুষ্ট হ'ব জানিলে অভাৱবোৰে আঁতৰি উৰা মাৰে। আৰু জীৱনত দুখ বুলিবলৈও একো নাই। জীৱনৰ কঠিন মুহূৰ্তবোৰত যদি নিজৰ মনোবল ৰাখি চম্ভালিব পাৰোঁ তেতিয়া ভগৱানে দুখবোৰ আঁতৰাই নিয়ে আৰু সুখ নামৰ উপহাৰটো হাতত তুলি দিয়ে। সম্পৰ্ক এটা গঢ়াৰ আগতে ভালদৰে বুজাবুজিৰ মাজত গঢ়িব লাগে। নহ'লে ভয়, দুখ, আশংকাৰৰ উপৰিও চিৰদিন এজন অপৰাধী হৈ থাকিব লগা হয়। শেষত এটা কথাই ক'ম, সদায় নিজে ঠিকে থাকক। কোনে কি কৰিলে ভাবি লাভ নাই। কাৰণ ওপৰৱালাই সকলো জানে, তেখেতৰ বিচাৰত কোনো হাৰি নাযায়।